तना कि ससुर के लिए बैठी है रोड पे, ये बैठेगी वहाँ पे, मेरी माँ बैठी थी उस टाइम जब इसने बयान दिया था। বিজেপিৰ পৰা এমপি জয়লাভ কৰাৰ পিছতে অভিনেত্ৰী কংকনা ৰাণাৱতক চণ্ডীগড় এয়াৰপৰ্টত এগৰাকী CISF মহিলা জোৱানে দিলে কাণতলীয়া স্বৰ। সাধাৰণ জনতাই নহয় অদিষ্ট হৈ পৰিছে আৰক্ষী প্ৰশাসনো। এতিয়া সামাজিক মাধ্যমত সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে। কিন্তু কি কাৰণে হঠাৎ এয়াৰপৰ্টত কংকনা ৰাণাৱতক স্বৰ দিলে, অৰ্থাৎ কি কাৰণে CISF জোৱানে কংকনা ৰাণাৱতক স্বৰ সোধালে। কংকনা ৰাণাৱত এতিয়া নতুনকৈ হিমাচল প্ৰদেশৰ MP হ'বলৈ সক্ষম হৈছিল। পাঞ্জাৱৰ কৃষক আন্দোলন সকলোৰে মনত আছেনে? এতিয়াও সেই আন্দোলন সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। সেই আন্দোলনত এগৰাকী CISF মহিলা গৰাকীৰ তেওঁৰ মাতৃ আছিল। সেই আন্দোলন চলি থকাৰ সময়তে অভিনেত্ৰী কংকনা ৰাণাৱতে বিজেপিক সমৰ্থন কৰি এনে কিছুমান মন্তব্য ছ'চিয়েল মিডিয়াত আগবঢ়াইছিল, যাৰ বাবে অদিষ্ট হৈ পৰিছিল পাঞ্জাৱৰ লগতে সমগ্ৰ দেশবাসী। তাৰে প্ৰতিশোধ ল'লে এগৰাকী মহিলা জোৱান CISF গৰাকীয়ে। খঙত অগ্নিশৰ্মা হৈ নতুনকৈ জয়লাভ কৰা কংকনা ৰাণাৱতে এই জোৱানগৰাকী CISF গৰাকীয়ে কাণতলীয়া স্বৰ দিয়াৰ পিছতে তেওঁৰ চাকৰি নিলম্বন কৰিলে। এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে সমগ্ৰ দেশবাসীয়ে, সঁচাকৈ অতিষ্ঠ হৈ পৰিছে নেকি সাধাৰণ জনতাই? এতিয়া সাধাৰণ জনতাও বাদে দিয়ক, আৰক্ষী প্ৰশাসনো সুখী নহয় নেকি বিজেপি চৰকাৰখনক লৈ? লাজে অপমানে কান্দি কান্দি ঘৰমুৱা হ'ল এগৰাকী কংকনা ৰাণাৱত। সঁচাকৈ অতি লজ্জিত ঘটনা এই অভিনেত্ৰী গৰাকীৰ লগত হৈ গ'ল। তো ঠিক আছে, এইটো বাই বাই। তো নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। বাই।